দুমকুনি কনেক্ট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি একচুয়ালি বহুত ফূৰ্তি বহুত আনন্দিত হৈছো খবৰটো পাই। ইতিমধ্যে আমাৰ লখিমপুৰ জিলাৰ অন্তৰ্গত পূব তেলাহী গাঁও পঞ্চায়ত মাজুলীকৰণ কৰা হৈছে। ইয়াৰ কাৰণে মই পোনপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছো। লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এই মাজুলীকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যিকেইটা নেতৃবৰ্গই বা যিখিনি কাম কাজ চলাই আহিছিলে তেখেতসকললৈকো মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি সঁচাই বহুত সুখী অনুভৱ কৰিছো। প্ৰায় 8 বছৰৰ পৰা আমি মাজুলীকৰণ কৰিব লাগে পূব তেলাহী গাঁও পঞ্চায়তখন। সেই তাৰ কাৰণে আমি দাবী জনাই আহিছো অসম চৰকাৰক। আজি তাৰ ফল পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছো আৰু সমূহ আমাৰ পূব তেলাহী গাঁও পঞ্চায়তবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াত সকলোৰে বৰঙণি আছে, নিশ্চিতভাৱে সকলোৰে সহায় সহযোগিতা বা সকলোৰে ইয়াত ছাপোৰ্ট আছে। সকলোৱে একগোট হৈ আগবাঢ়ি যোৱাৰ কাৰণে আজি সফল হৈছে বুলি মই ভাবো। আপোনালোক চাওক, এয়া আমাৰ পূব তেলাহী গাঁও পঞ্চায়তৰ ৰাইজ ওলাই আহি মানে আনন্দত মতলীয়া হৈ গুমৰাগ নাচিছে বা ঐনিতম গাইছে। কিমান যে সুন্দৰ, কিমান যে ধুনীয়া এটা পৰিৱেশ। অলপ উপভোগ কৰো। লগতে আমাৰ যিখিনি ৰাইজৰ যিখিনি মতামত, তেখেতসকল কিমান সুখী আমাৰ মাজুলীকৰণৰ ক্ষেত্ৰত, মাজুলীকৰণ কৰাৰ কাৰণে কিমান সুখী তেখেতসকল। অলপ শুনি লওঁ ৰাইজ। আমি ভাল লাগিছে। আমি বহুত আশা কৰি আমি পূব তেলাহীবাসী ৰাইজে এই দাবীটো উত্থাপন কৰিছিল। দীৰ্ঘদিন আমি চলি আছিলো কামটো কৰাৰ পিছত ইতিমধ্যে আমাৰ অসম চৰকাৰে মানি লৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি লখিমপুৰ লগ কৰোঁতে আমাক তেখেতে আশ্বাস দিছিলে আৰু যিমানবাৰ লগ কৰিছো তেখেতে ইমানবাৰে আমাক আশ্বাস দিছিলে আমাক এই কামটো কৰি দিম বুলি কোৱাৰ কাৰণে। আৰু ৰাইজৰ দাবীৰ প্ৰতি অহাৰি জনাই, মৰম চেনেহৰ প্ৰতি অহাৰি জনাই মুখ্যমন্ত্ৰী এই কামখিনি কৰি দিয়াৰ কাৰণে বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই কৃতজ্ঞতা জনাইছো। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক বহুতবাৰ লগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি 2016 চনৰ পৰা এই দাবী কৰি আহিছোঁ। আমি এইকাৰণে দাবী কৰিছিলোঁ ভৌগোলিকভাৱে আৰু জনগাঁথনিৰ ফালৰ পৰা মাজুলীৰ লগত সাদৃশ্যতা 100% আছে। গতিকে আমাৰ পূব তেলাহী গাঁও পঞ্চায়তখনক মাজুলীৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া আমি দুটা দিশত উপকৃত হ'ম বুলি আমি ভাবিছিলোঁ। প্ৰথম আমাৰ খহনীয়া প্ৰতিৰোধ, 2 নম্বৰ বাছ পথৰ উন্নতি হ'ব আৰু প্ৰশাসনৰ সা সুবিধাখিনি পাম। আমাৰ সেই আশাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু, প্ৰধান বৰুৱা ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিলে আৰু আমাৰ আশা পূৰণ কৰিলে। সেইকাৰণে আজি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
সঁচাই কি যে ভাল লগা মুহূৰ্ত সঁচাই মোৰ মনে একচুৱেলি ভাষা নাইকিয়া হৈ গৈছে ইমানে মই আনন্দত মতলীয়া হৈছো ময়ো চ' ধন্যবাদ জনাইছো পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী বা আমাৰ এই মাজুলীকৰণৰ কাৰণে যিসকল নেতৃবৰ্গই দায়িত্ব লৈ কাম কাজ আগবঢ়াইছিল চ' তেখেতসকললৈকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ